বিশ্ব খনিকৰৰ নয়নত ৰং তুলিৰ শেষ পৰশ মাজত মাথো কেইটামান ঘণ্টা বিশ্বকৰ্মা পূজাৰ প্ৰাক্ষণত প্ৰস্তুতি ব্যাপক ব্যস্ততা শিল্প ভাণ্ডাৰৰ পৰা মৃৎ শিল্পীয়ে বিক্ৰীৰ বাবে উলিয়াই দিছে বিশ্ব খনিকৰৰ মৃন্ময় মূৰ্তি এয়া বিশ্বকৰ্মা পূজাৰ প্ৰাক্ষণত সোমবাৰৰ পৰিৱেশ ভিন্ন আকৃতিৰ আকৰ্ষণীয় মূৰ্তি পূজাৰ বিবিধ সামগ্ৰীৰে ভৰিছে বজাৰ চৌদিশে ক্ৰেতা বিক্ৰেতাৰ বাঢ়িছে ব্যস্ততা 1500 পৰা ইফালে 7000 লৈকে আছে আমাৰ তাত ডাঙৰ মূৰ্তিটো আমাৰ সেই হিচাপত দামটো হ'ব আটম টুকাৰিকৈ নিৰ্মাণ কৰা মৃন্ময় মূৰ্তিসমূহে প্ৰাণ পাই উঠিছে পূৰ্ণ ৰূপত শিল্পীৰ সুনিপুণ হাতৰ পৰশত উদ্দীপ্ত হৈ উঠা এই মূৰ্তিসমূহতেই মঙলবাৰে ভাদ আহিনৰ সংক্ৰান্তিৰ দিনটোত প্ৰস্ফুটিত হ'ব আধ্যাত্মিকতা আৰু ধৰ্মীয় পৰম্পৰাৰ উপাচাৰ ৰীতি নীতিৰে পূজা আৰাধনা কৰি ভক্তই বিচাৰিব আশীৰ্বাদ সেই উদ্দেশ্যেৰেই সোমবাৰে এইদৰে চলিছে আয়োজন প্ৰস্তুতি আৰম্ভ ওলাইছো আৰু বজাৰত কি হয় আৰু চাওঁ ঘৰতে নে অফিচতে হ'ব ঘৰতে কৰিম আৰু হেৰি কৰি অফিচতো হ'ব কিন্তু অফিচতকৈ ঘৰতে নিজৰ হেৰিটো বাইহাটা পৰ্বতজোৰা চামগুৰিকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই একেই উৎসাহ উদ্দীপনাৰে চলিছে বিশ্বকৰ্মা পূজাৰ আয়োজন মহানগৰীতো বিশ্বকৰ্মাৰ মূৰ্তি পূজাৰ সামগ্ৰীৰ বজাৰত বাঢ়িছে চাহিদা আমাৰ এতে 32টা মূৰ্তি আছে সৰু ডাঙৰ দি যোৱাবাৰ যিখিনি দিছে সেইখিনিয়ে দিব আৰু বেছি তো আৰু নেদে পুনৰৰূপে ব্যস্ততা চলি আছে 30টা মান আছে তাৰপিছত দুৰ্গা আছে 14-15খন দুৰ্গা আছে ইয়াৰ মাজতে বৰমাৰ এইগৰাকী মহিলাই আকৰ্ষণ কৰিলে দৃষ্টি বৰজাৰ গাঁৱৰ অনুপমা শৰ্মা নামৰ এই মহিলাগৰাকীয়ে নিজ গৃহত নিৰ্মাণ কৰিছে এইসমূহ মৃন্ময় মূৰ্তি পিতৃৰ বাটেৰে বাট বুলিয়েই অনুপমা শৰ্মাই দৃষ্টান্তমূলকভাৱে কৰি আহিছে মূৰ্তি নিৰ্মাণৰ কাম ক'ব গ'লে আজিৰ পৰা মই প্ৰায় বিশ্বকৰ্মাৰ মূৰ্তি 2 মাহ আগৰ পৰাই আৰম্ভ কৰিছোঁ মানে ফূৰ্তিতে আৰু এই আজি লাহে লাহে শেষ কৰি উঠিম ইয়াতে বনালোঁ মই 7খন আৰু আঁতৰিঘাট য'ত মোৰ ঠাই ওদালগুৰি ডিষ্ট্ৰিক্টত তাতেও 2খন বনাইছোঁ আজি বুলি নহয় মই প্ৰতিটো পলতে দেউতাক স্মৰণ কৰিয়েই মই মূৰ্তিকেইখন বনাই যাওঁ ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ